আপোনাৰ কিমান সা সম্পত্তি আছে, আপুনি কিমান ধনী বা আপুনি কিমান টকা উপাৰ্জন কৰিছে, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা সেইটোহে যে আপোনাৰ উপাৰ্জনৰ 100 টকাৰ 10 টকাও যদি কাৰোবাৰ মুখৰ হাঁহিৰ কাৰণ হ'ব পাৰিছে। জীৱনত আমি বহুত মানুহ লগ পাওঁ, বহুত বন্ধু বান্ধৱী লগ পাওঁ, এনেকুৱা বহুত সম্পৰ্ক সৃষ্টি হয়, কিন্তু তাৰে কিছুমান সম্পৰ্ক চিৰযুগমীয়া হৈ ৰৈ লয় আৰু কিছুমান সম্পৰ্ক কিছু মুহূৰ্ত বা কিছু দিনৰ পাছত শেষ হৈ যায়। তাৰ কাৰণ কি হ'ব পাৰে? এনেকুৱা বহুত সম্পৰ্ক আছে যি নেকি কিছু এটা স্বাৰ্থৰ বাবে, কিবা কামৰ বাবে আপোনাৰ লগত সম্পৰ্ক সৃষ্টি হয়। যেতিয়া আপোনাৰ লগত সেই স্বাৰ্থ শেষ হ'ব, যেতিয়া আপোনাৰ লগত সেই কাম শেষ, লগে লগে আপোনাৰ সম্পৰ্কও শেষ হৈ গুচি যায়। কিছুমান এনেকুৱা বহুত সম্পৰ্ক আছে, আপুনি বহুত দিনৰ মূৰত এটা ফোন কৰিছে, যথেষ্ট। তাৰপিছত বহুত মাহৰ পাছত লাগিলে আপুনি ফোন এটা কৰক, সেই সম্পৰ্ক আগৰ দৰেই হেল্ল' বুলি কোৱা মুখৰ যি শব্দ, আপোনাৰ লগত আপোনাৰ মাতটো শুনাৰ লগে যি এটা হাঁহি বিৰিঙি আহে, এই আগৰ দৰে থাকে। তেনেকুৱাও বহুত সম্পৰ্ক আমি জীৱনত পাম। আজিৰ দিনত ককাই ভাইৰ মাজতে সম্পৰ্কবিলাক শেষ হৈ যায়। মোৰ আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে কেতিয়াও সহজতে সম্পৰ্কবিলাক শেষ হৈ যাবলৈ নিদিব। বহুত সম্পৰ্ক শেষ হৈ যায় টকা পইচাৰ বাবে। আমি কেতিয়াবা বেংকৰ পৰা ঋণ লওঁ, কেতিয়াবা বন্ধুৰ পৰা বা কেতিয়াবা ভাইৰ পৰা ঋণ লওঁ, কিন্তু সময়মতে আমি যেতিয়া টকাখিনি ঘূৰাই দিব নোৱাৰোঁ, সম্পৰ্কবিলাক শেষ হৈ যায়। বেংকৰ ভাষাত ক'বলৈ গ'লে আপোনাৰ চিভিল বেয়া হৈ যায়। ৰাজা হৰিশ্চন্দ্ৰৰ কথা হয়তো শুনিছে। ৰাজা হৰিশ্চন্দ্ৰ এনেকুৱা এজন ব্যক্তি আছিলে যি বিশ্বামিত্ৰ মুনিক দিয়া এটা বচনৰ বাবে নিজৰ সমস্ত ত্যাগ কৰি দিব পাৰিছিলে। তেখেতক দিয়া বচন অনুসৰি ৰাজা হৰিশ্চন্দ্ৰই নিজৰ পত্নী আৰু নিজৰ পুত্ৰৰ বাহিৰে নিজৰ লগত যিমানখিনি নিজৰ অধীনত আছিলে, তেওঁৰ ৰাজ্য, সেই ৰাজ্যৰ যিমানখিনি বস্তু আছিলে, মাটি, সা সম্পত্তি, ধন টকা পইচা, সকলোবিলাক বিশ্বামিত্ৰ মুনিক দান দিছিলে। দান দিছিলে, বচন অনুসৰি দিবলগীয়া হৈছিলে, বচনবদ্ধ দিবলৈ। তেখেত ধ্যান দিব, সেই হৰিশ্চন্দ্ৰ ৰজাৰ বংশতে ভগৱান শ্ৰীৰামচন্দ্ৰই জন্মগ্ৰহণ কৰিছিলে। তেওঁ ৰঘুবংশী আছিলে, সূৰ্যবংশী বুলিও কোৱা হয় যাক। ৰাজা হৰিশ্চন্দ্ৰৰ পত্নীৰ নাম আছিলে শৈবা। তেওঁ এনেকুৱা এগৰাকী প্ৰতিব্ৰতা পত্নী আছিলে, এনেকুৱা এগৰাকী সতী আছিলে। তেওঁ বিশ্বামিত্ৰ মুনিয়ে যেতিয়া ৰাজা হৰিশ্চন্দ্ৰক কিছু টকা খুজিছিল, ৰাজ্য সা সম্পত্তিৰ উপৰিও অলপ টকা বিচাৰিছিলে, যেতিয়া সকলোবিলাক ৰাজ্য সা সম্পত্তি দিলে, তেওঁ ভিক্ষাৰী, তেওঁৰ লগত একোৱেই নাই নিজৰ পত্নী আৰু পুত্ৰৰ বাহিৰে। তেওঁৰ একমাত্ৰ উপায় হৈ পৰিছিলে ভিক্ষা খোজা। তেখেতে ৰাজ্যৰ বেলেগ বেলেগ ৰাজ্যত গৈ পেলাই মানুহৰ পৰা ধন টকা পইচা ভিক্ষা মাগি পেলাই যি টকা পাইছিলে, সেই টকা মুনি বিশ্বামিত্ৰক তেখেতে দিলে। তথাপিও অলপ টকা কম হ'ল, যাৰ ফলত তেওঁৰ পত্নীয়ে ক'লে, স্বামী আপুনি মোকে বেছি দিয়ক, মই কাম কৰা মানুহ হিচাপে বেলেগৰ ঘৰত কাম কৰিম, আৰু আপুনি যিমানখিনি টকা পায় সেইখিনি আপুনি বিশ্বামিত্ৰ মুনিক দিব পাৰিব। তেনেকুৱা সতী, তেনেকুৱা এগৰাকী পতিব্ৰতা পত্নী বৰ্তমান সময়ত এটা বিৰল উদাহৰণ। এনেকুৱা খুব কমেইহে হয়তো এই পৃথিৱীত বৰ্তমান আছে। ইয়াৰ পাছত ৰাজা হৰিশ্চন্দ্ৰই কৰ্মজীৱন হিচাপে এখন শ্মশানত কাম কৰিছে। সেই শ্মশান য'ত নেকি মৃতদেহবিলাকক জুই জ্বলাই পুৰি পেলোৱা হয়, আৰু সেই যে মৃতদেহ দাহন কাৰ্য কৰা, সেই কামটোত তেওঁ নিয়োজিত হৈ আছিল। পত্নীৰ লগত তেওঁৰ পুত্ৰ আছিল। সেই সৰু অকণমানি শিশুটো এদিন বনত খৰি বিচাৰিবলৈ যাওঁতে এটা সাপে তাক দংশন কৰিলে। অলপ পিছত তাৰ মৃত্যু হৈ গ'ল। মাতৃয়ে বিচাৰি বিচাৰি গৈ পেলাই তাক পালেগৈ।
পুত্ৰৰ মৃতদেহটো মাকে হাতত তুলি লৈ চাব কেনেকুৱা এটা ইণ্টাৰেষ্টিং কাহিনী সেই ৰজা হৰিশ্চন্দ্ৰ বৰ্তমান ৰজা নহয় তেওঁ সেই হৰিশ্চন্দ্ৰ যিটো শ্মশানত তেওঁ কাম কৰিছিল মানে মৃতদেহ দহন কাৰ্য কৰিছিলে সেই মৃতদেহ দহন কাৰ্য কৰা সেই স্থানটোলৈকে নিজৰ পুত্ৰক লৈ গৈছে পত্নীয়ে গৈ পেলাই দেখিলে স্বামী হৰিশ্চন্দ্ৰই দেখিলে মোৰ পুত্ৰৰ কি হ'ল এতিয়া পুত্ৰক দহন কৰিব সেই যে মৃতদেহবিলাক দহন কৰিব লগা হয় মোৰ কোনোবা এজনৰ মৃতদেহ মই যেনিবা কোনোবা এজন ব্যক্তিক মৃতদেহ দহন কৰিবলৈ লৈ গ'লোঁ মই নিয়া মৃতদেহটো ডেড বডিটো তেওঁ এনেই দহন কৰি নিদিয়ে মই তেওঁক টকা পইচা কিবা এটা দিব লাগিব তাৰ এটা বৰঙণি আছে যিটো দিয়াৰ পাছতহে সেই মৃতদেহটো দহন কৰিব লাগিব তাত মন কৰিব ৰজা হৰিশ্চন্দ্ৰ এনেকুৱা এজন ধাৰ্মিক ব্যক্তি তেওঁ নিজৰ পুত্ৰক অৰ্থাৎ তেওঁৰ পত্নীয়ে লৈ আহিছে পুত্ৰক সেই পুত্ৰক দহন কৰিবৰ বাবে সেই বৰঙণিটো যে দিব লাগিছিল বিনা বৰঙণিটো তেওঁ কৰিব পাৰিলেহেঁতেন নিজৰ পুত্ৰ হিচাপে কিন্তু নাই কৰা তেওঁ পত্নীক তাৰ মূল্য বিচাৰিছে বৰঙণি তাৰ যিটো সেইটো ফিজটো বিচাৰিছে आपको इसके दाह संस्कार का शुल्क देना होगा देवी क्या ये राजा हरिश्चंद्र का पुत्र है और यहाँ खड़ा व्यक्ति इसका पिता नहीं एक सेवक है जो कर लिए बिना दाह संस्कार नहीं करने देगा আৰু এনে সময়তে राजा हरिश्चंद्र आपके लिए परीक्षा की हर सीमा पार कर दिया और आप हमारे हर परीक्षा में सफल हुए आपने धर्म की ध्वजा लहराया है आपने सिद्ध किया है कि आप संसार के सर्व राजाओं से ऊपर हैं যে এই ত্ৰিলোকত স্বৰ্গ মৰ্ত্য পাতাল এই পৃথিৱীত এই তিনিটা স্থানত আপোনাৰ সমান ধাৰ্মিক আপোনাৰ সমান এজন ব্যক্তি কোনো এই নাই আপুনি নিজক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিলে আপোনাৰ পৰীক্ষাৰ দ্বাৰা কিন্তু ৰাজা হৰিশ্চন্দ্ৰই গম নাপায় যে তেওঁ পৰীক্ষা লৈ আছে পৰীক্ষাবিলাক তেনেধৰণেই লোৱা হয় আমাৰ জীৱনতো বহুত এনেকুৱা ধৰণৰ পৰীক্ষা আহিব পাৰে সেইবাবে সাৱধান থাকিব সাজু হৈ থাকিব আৰু ৰজা হৰিশ্চন্দ্ৰক ইন্দ্ৰই স্বৰ্গৰ ৰজা ইন্দ্ৰই মাতি নিলে আৰু দিছে লগতে তেতিয়া হৰিশ্চন্দ্ৰই কিটো কৈছে অকলে কিন্তু সেই স্বৰ্গলৈ যোৱা যি কাৰ্য স্বৰ্গত ভ্ৰমণ কৰা স্বৰ্গত থকা যি কাৰ্যটো নিজৰ বাবে লোৱা নাই অকল নিজৰ বাবে লোৱা নাই তেওঁ কৈছে মই যেনেকৈ কষ্ট ভোগ কৰিছোঁ তেনেকৈ মোৰ প্ৰজাবিলাকেও বহুত কষ্ট ভোগ কৰিলে এইখিনি সময়ত मेरी प्रजा ने भी अनेकों कष्ट सहे उन्हें छोड़कर मैं स्वर्ग नहीं आ सकता उचित है ऐसी स्थिति में यदि आप चाहें तो आपके साथ आपकी प्रजा एक दिवस के लिए यहाँ स्वर्गलोक आ सकती है আমাৰ যিখিনি ৰজা চিফ মিনিষ্টাৰ হওক PM হওক দেখিছেনে কিমান স্বৰ্গমত্য পাৰ্থক্য হয় বৰ্তমান সময়তো যদি তেনেকুৱা কোনো ব্যক্তি আছে নিজৰ ৰাজ্যখন এনেধৰণে পৰিচালনা কৰিব পৰা এনেকুৱা ধাৰ্মিক ব্যক্তি যদি আছে হয় মই তেখেতক আহ্বান জনাইছোঁ আহক আমাৰ ভাৰতবৰ্ষৰ শাসন কাৰ্য আপুনি লওক নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে এনেকুৱা ধৰণৰ আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে তাৰ ওপৰত এটা নিশ্চয় কমেণ্ট কৰি মোক জনাব